বছরেকিয়া বার্ষিক অধিবেশনে যোজা করেছে। আরে আজি প্রথম দিন অনুষ্ঠান চলা অবস্থাতেই আমার জিএস ওমর ফারুক আর ক্লাস 10-এর দোলার আক্তারুল ইসলাম নাম দুজনের মাজত কথার কাটাকাটি হয়। গোটেইখিনি একেলগে বহি এটা সিদ্ধান্ত ল'ব বিচাৰিছিল যে সিদ্ধান্ত ল'ম যেহেতু আক্তারুল ইসলাম ক্লাস 10-ৰ ল'ৰাজন তাৰ ডাঙৰ ভাই শাহজাহান আলী মানে দৌৰি আতংকিতভাৱে ৰুমত সোমাই গ'ল। সোমাই আহি মোৰ সৰু ভাইক কোন মাৰিছে। বেলেগ এজনে ক'লে কোনোবাই কৈছে মানে নাজানো যে ওমর ফারুকে। তেতিয়া ওমর ফারুক তাত বহি আছিল। ওমর ফারুকে ভুগি এটা মাৰি দিলে। পিছত ওমর ফারুকে বাহিৰলৈ ওলাই গ'ল। এইখিনি জানো আৰু বাহিৰত কি হৈছে সেইটো আমি নাজানো। আমাৰ ফালৰ পৰা যিহেতু আমাৰ ৰুমত আহি ল'ৰাজন মানে এনেকুৱা এটা কৰিলে এটা বিচাৰ লাগে আৰু অলৰেডি আমি কেছ কৰিলোঁ। বাইদেউ ফোন কৰিছে এনে কথা আমাৰ বিদ্যালয়ত মানে আপুনি ইমিডিয়েট আহিব লাগে, কিবা এটা অঘটন হৈছে। লগে লগে মই 11:40 মই আমাৰ প্ৰিন্সিপাল বাইদেউৰ কাৰ্যালয় পাইছোঁ। তাতে আহি পেলাই আমাৰ ছাত্ৰ ছাত্ৰীৰ মাজত আমাৰ দুজন ছাত্ৰৰ মাজত কিবা অৰি হৈছিল। সেইটো লৈ মই গভৰ্ণিং বডিৰ মানুহ আৰু আমাৰ হিতাকাংক্ষী কেইজন মানুহ মুৰব্বীক লগত লৈ মই অফিচত বহি কথাখিনি শুনি আছোঁ। ইনডিমেণ্টত শাহজাহান নামৰ এটা ল'ৰাই অতৰ্কিতে আহি আমাৰ মানে যিজন ইউনিয়ন ছেক্ৰেটাৰী তেওঁক আহি মানে অতৰ্কিতে আক্ৰমণ কৰি ভুকিয়ালে আমাৰ সন্মুখতে। ভুকিয়াই থৈ পেলাই তেওঁ অফিচ ৰুমৰ পৰা গুচি গ'ল। তেওঁক আমি ধৰিব নোৱাৰিলোঁ। সেই হিচাপে আমাৰ বিদ্যালয়ত আজি এজন ইউনিয়ন ছেক্ৰেটাৰীক আমাৰ সন্মুখত এনেকুৱা দুৰ্ব্যৱহাৰ কৰাটো দুৰ্ভাগ্যজনক। মই সেই হিচাপে প্ৰিন্সিপালৰ লগত লৈ ইয়াৰ FIR আমাৰ স্থানীয় যিটো আমাৰ IC তাতে আমি FIR দাখিল কৰিছোঁ। ইণ্ডিমেণ্টে অফিচাৰো আহি পাইছে আৰু তেওঁ এইটো ক্ষেত্ৰত আমাৰ বিদ্যালয়ৰ যিজন ইউনিয়ন ছেক্ৰেটাৰী তেওঁক সঠিক ন্যায় প্ৰদানৰ আমাক আশ্বাস দিছে। এইখিনি আমাৰ বাহিৰত এটা গাড়ী ভাঙচুৰ কৰা পৰিলক্ষিত হৈছে। কি কাৰণত গাড়ীটো ভাঙচুৰ ক্ষেত্ৰত আমি ক'ব নোৱাৰোঁ, যিহেতু আমি সেই সময়ত থানাত আছিলোঁ। গতিকে আমি FIR দিয়াৰ কাৰণে প্ৰিন্সিপাল এজ এ SMDC প্ৰেচিডেণ্ট হিচাপে মই থানাত আছিলোঁ আৰু আমাৰ SMDC মানুহকেইজন আছিল। গতিকে এই ক্ষেত্ৰত আমি ক'ব নোৱাৰোঁ।